নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম যে বৰ্তমান কিন্তু আপোনালোকে যিসকলে জিঅ' টেগ কৰিছিলে তো সেইসকলৰ কাৰণে এটা ভাল খবৰ। ইতিমধ্যে কিন্তু আপোনালোকৰ যিটো ভেৰিফাই লিষ্ট আছে সেই লিষ্টখন কিন্তু এতিয়াৰে পৰা আপোনালোকে অনলাইনত চাব পাৰিব যে আপোনালোকে ভেৰিফাই লিষ্টখনত যদি আপোনালোকৰ নাম থাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে জানুৱাৰী মাহতে আপোনালোকে প্ৰথম কিস্তি টকাখন আপোনালোকে লাভ কৰাৰ কাৰণে খুব সম্ভৱ আছে। গতিকে আপোনালোকে প্ৰথম জিঅ' টেগ ঘৰৰ যিটো আপোনালোকৰ ভেৰিফাই লিষ্ট আছে সেই লিষ্টখন আপুনি কেনেকৈ চেক কৰিব পাৰিব নিজৰ মোবাইলৰ জৰিয়তে। গতিকে যদি আপুনি জিঅ' টেগ কৰিছিলে তেন্তে আপুনি এই ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব। আৰু যদি আপুনি জিঅ' টেগ কৰা নাই, আপোনাৰ লগৰীয়াসকল বা বন্ধু বান্ধৱীসকল বা আপোনালোকৰ লগৰ ওচৰ চুবুৰীয়া কোনোবাই জিঅ' টেগ কৰিছে তো সেইসকলৰ লিষ্টখন আপোনালোকে চাই দিব যাতে সিহঁতৰ নামটো থাকে। আৰু যদি সিহঁতৰ নামটো থাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু সেইসকলে আপোনালোকে মানে জিঅ' টেগ ঘৰৰ প্ৰথম কিস্তি টকা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। যদি আপোনালোকে জিঅ' টেগ ঘৰৰ ভেৰিফাই লিষ্টত নাম নাথাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে সেই পইচাখন লাভ কৰিব নোৱাৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে প্ৰথমৰ পৰা শেষলৈ চাব। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ভেৰিফাই লিষ্টখন চেক কৰিবলৈ হ'লে পোনপ্ৰথমতে আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব। আৰু এইটো ৱেবছাইটৰ লিংক আপোনালোকৰ সুবিধাৰ কাৰণে মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। আৰু আপোনালোকে যিসকলে মোৰ হোৱাটছআপ চেনেলত জইন হৈছে তো সেইসকলে আপোনালোকে আগতীয়াকৈ লিষ্টখন আপোনালোকে ৱেবছাইটখন আপোনালোকে পাই গৈছে তো সেইসকলে আপোনালোকে চাগে নিশ্চয় চেক কৰিছে। যদি আপোনালোকে চেক কৰা নাই তেন্তে আপোনালোকে মোৰ হোৱাটছআপ চেনেলত চাব এখন মানে লিংক আছে, সেই লিংকত ডাইৰেক্টলি আপোনালোকে ক্লিক কৰি আহিব এইটো ৱেবছাইটত। ডাইৰেক্টলি কিন্তু আপোনালোকৰ এইটো ৱেবছাইটত আহিব। আৰু আপোনালোকে যদি এতিয়াও মোৰ হোৱাটছআপ চেনেলত জইন হোৱা নাই আপোনালোকে সোনকালে জইন হ'ব। একেবাৰে বিনামূলীয়াকৈ অৰ্থাৎ ফ্ৰী আপোনালোকে জইন হ'ব পাৰিব, 1 টকাও খৰচা নোহোৱাকৈ। আপোনালোকৰ 1 টকাও দিব নালাগে, আপোনালোকে ফ্ৰীতে জইন হ'ব পাৰিব। আৰু যিকোনো চাকৰিৰ বা যিকোনো আপোনালোকৰ আঁচনিৰ বা যিকোনো অনলাইন এপ্লাই বা অফলাইনত আপোনালোকৰ যিকোনো কামৰ হেৰি কিন্তু মই হোৱাটছআপ চেনেলত অলপ পিছে আপডেট দি থাকোঁ। আৰু যিবিলাকৰ ওপৰত মই এক্সট্ৰাকৈ ভিডিঅ' বনাবলৈ নাযাওঁ সেইবিলাকৰ ওপৰত মই কিন্তু হোৱাটছআপ চেনেলত দি থাকোঁ। গতিকে আপোনালোকে প্ৰথমতে এইটো ৱেবছাইটত আহিব। এইটো ৱেবছাইটত অহাৰ লগে লগে আপোনালোকে চাব প্ৰথমতে কিন্তু আপোনালোকৰ ষ্টেটটো আপোনালোকৰ আসামটো আপোনালোকে চিলেক্ট কৰি ল'ব। প্ৰথমতে ষ্টেটটো আপোনালোকৰ দিয়া হৈ আছে, ষ্টেটটো মই আসামটো আপোনালোকক চিলেক্ট কৰি দেখুৱাই দিছোঁ। প্ৰথমতে যেতিয়া আপোনালোকে আসামটো চিলেক্ট কৰিব তাৰ পিছত কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াত চাব যে আপোনালোকৰ মানে যিটো ডিষ্ট্ৰিক্ট আছে ডিষ্ট্ৰিক্টখন আপোনালোকৰ চিলেক্ট কৰিব লাগিব। আৰু আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা এই ভিডিঅ'টো চাই আছে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আপোনালোকৰ সুবিধাৰ কাৰণে মই এখন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিছোঁ। সেই ডিষ্ট্ৰিক্টখন আপোনালোকে চিলেক্ট কৰাৰ লগে লগে কিন্তু আপোনালোকৰ মানে যিটো ব্লক আছে ব্লকখন আপোনালোকে চিলেক্ট কৰিব। যেতিয়া নেকি আপোনালোকে ব্লকখন চিলেক্ট কৰিব তাৰ পিছত কিন্তু আপোনালোকৰ মানে যিটো গাঁও আছে অৰ্থাৎ গাঁও পঞ্চায়ত আছে গাঁও পঞ্চায়তখন আপোনালোকে চিলেক্ট কৰিব। সেইটো চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকে ইয়াত চাব 2025 আৰু 26ত কিন্তু আপোনালোকৰ ক্লিক কৰিব লাগিব। যেতিয়া নেকি আপোনালোকে 2025-26ত ক্লিক কৰিব কাৰণ আপোনালোকৰ এই লিষ্টটো ওলাইছে 2025 আৰু 26ত। তাৰপিছত কিন্তু আপোনালোকৰ মানে যিটো হেৰি আছে তাৰপিছত আপোনালোকে এইটো চিলেক্ট কৰিব লাগিব, প্ৰধানমন্ত্ৰী আৱাস যোজনা 1 নম্বৰটো আপোনালোকে চিলেক্ট কৰিব। যেতিয়া নেকি আপোনালোকে 1 নম্বৰটো চিলেক্ট কৰিব তাৰপিছত কিন্তু আপোনালোকৰ ইয়াত এখন অংক পাতি দিয়া হৈ আছে। এই অংকটো কিন্তু আপোনালোকৰ কেপচা হিচাপে এনচাৰত আপোনালোকৰ এইখিনি জেগাত বহুৱাব লাগিব। যদি আপোনালোকে ভুল কৰে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ এইটো আকৌ মানে আপোনালোকৰ পাতিব লাগিব। গতিকে আপোনালোকে ভুল নকৰিব, আপোনালোকে অলপ ধুনীয়াকৈ মানে অলপ জানি বুজি আপোনালোকে অংকখন পাতিব। পাতাৰ পিছত আপোনালোকে তলফালে চাব ইয়াত ছাবমিট বুলি লিখা আছে, আপোনালোকে চিম্পলি এই ছাবমিটত এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে এই ছাবমিটত এটা ক্লিক কৰিব তাৰপিছত কিন্তু আপোনালোকৰ ৱেবছাইটটো অলপ লোডিং হ'ব। আৰু লোডিং হোৱাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত চাব আপোনালোকৰ যিটো লিষ্ট আছে লিষ্টখন কিন্তু গোটেইখিনি আপোনালোকৰ সন্মুখত ওলাই পৰিব। যদি আপোনালোকে ইয়াত আপোনালোকৰ নামখন দেখা নাপায় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ডাউনলোড PDF-ত এখন ক্লিক কৰিব। মই আপোনালোকক ডাউনলোড কৰি দেখুৱাই দিছোঁ। যেতিয়া নেকি আপোনালোকে ডাউনলোড PDF-ত এখন ক্লিক কৰিব তাৰপিছত কিন্তু আপোনালোকৰ এইটো ডাউনলোড আপোনালোকৰ হৈ যাব। ডাউনলোডটো হোৱাৰ লগে লগে কিন্তু আপোনালোকে ডাউনলোডত এখন ক্লিক কৰিব। তাৰপিছত কিন্তু ডাউনলোড হোৱাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। আৰু আপোনালোকে গোটেইখিনি আপোনালোকৰ পঞ্চায়তত কিমানজন মানুহৰ হেৰি আছে আপোনালোকে গোটেইখিনি কিন্তু ইয়াত আপোনালোকে চেক কৰিব পাৰিব যে আপোনালোকৰ পঞ্চায়তত কিমানজন মানুহৰ ভেৰিফাই হৈছে বা কিমানজনে ঘৰ পাইছে। গোটেইখিনি কিন্তু আপোনালোকে এইটো ৱেবছাইটত আপোনালোকে পাই যাব। গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে যে জিঅ' টেগ ঘৰৰ ভেৰিফাই লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব। যদি আপোনালোকৰ এই ভিডিঅ'টো অলপ ইনফৰ্মেটিভ লাগে তেনেহ'লে আপোনালোকে মোৰ চেনেলত যদি নতুন হৈ আছে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আজি ইমানখিনি আছিল আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।